কি উজনি কি নামনি সকলোতেই ৰাসৰ আখৰা প্ৰস্তুতি দেখা পোৱা গৈছে। মোৰ কেমেৰাৰ সহযোগী সম্পূৰ্ণ দৃশ্য দেখুৱাব। যিহেতু দেখা পোৱা গৈছে এই বাগজান যি নামঘৰৰ আপোনালোকে ৰাসৰ যি দৃশ্য দেখুৱাবৰ কাৰণে মোৰ কেমেৰা সতীৰ্থক দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। যিহেতু দেখা পাইছে ইয়াত জীয়ৰী বিয়ৰী কণ কণ ল'ৰা ছোৱালী ইয়াত ওলাই আহিছে ৰাস নচাত আৰু মোৰ কেমেৰাৰ সহযোগী সম্পূৰ্ণ দৃশ্য দেখুৱাই আছে। আপোনালোকে ইয়াত আখৰাত ব্যস্ত আৰু মোৰ কেমেৰাৰ সহযোগী সম্পূৰ্ণ দৃশ্য দেখুৱাই আছে। ইয়াত কণ কণ ল'ৰা ছোৱালীৰ পৰা পুৰুষ মহিলা সকলোৱে ওলাই আহিছে ৰাস নাচত আৰু মোৰ কেমেৰাৰ সহযোগীয়ে মোৰ সম্পূৰ্ণ দৃশ্য দেখুৱাব আৰু কিছু মন্তব্য ল'বলৈ মই চেষ্টা কৰিম। বাইদেউ প্ৰথমে মাই নিউজৰ দৰ্শকৰ ফালৰ পৰা আপোনাক আন্তৰিক ধন্যবাদ জনাইছোঁ। অশেষ ধন্যবাদ জনাইছোঁ আপোনাকো আপোনালোকৰ দৰ্শকসকলক। যিহেতু কলিয়াবৰত আপুনি আহিছে কেনেকুৱা অনুভৱ? খুব ভাল লগা পৰিৱেশ। কলিয়াবৰ বুলি ক'লে ৰাস মহোৎসৱ বুলি ক'লে আচলতে মাজুলীৰ পাছতে কলিয়াবৰৰ নাম মনলৈ আহে। কাৰণ ইয়াত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অন্যতম সৃষ্টি কেলিগোপালক প্ৰাধান্য দিয়া হয়। গতিকে কেলিগোপাল নাটভাগ প্ৰদৰ্শন কৰা হয়। তাৰ উপৰিও আমি জানো যে গুৰুজনাৰ ভাগৱত দশম কীৰ্তন শ্লোকসমূহ আনি সেই পদসমূহ সংযোজন কৰি তেনেকৈ আচলতে উপস্থাপন কৰিবলৈ চেষ্টা কৰা হয়। গতিকে সেই কথাখিনিত খুব ভাল লাগে। আৰু ইয়াত যে ইমানবোৰ ৰাস চুকে কোণে আমি এতিয়া শেষ কৰিব পৰা নাই। এতিয়ালৈকে 8খন মানত সোমালোঁ, শেষ হোৱাই নাই। অৰ্থাৎ ইয়াত 50খনৰো অধিক ঠাইত মানে ৰাস উদযাপন কৰে আৰু প্ৰতিখনতে কিন্তু একদম সুকীয়া বৈশিষ্ট্য আছে। তাত একদম মহাপুৰুষীয়া আদৰ্শত সেইখিনি উপস্থাপন কৰিবলৈ চেষ্টা কৰে। একদম আধ্যাত্মিকতাত থাকি সেই বস্তুটো বৰ ভাল লগা এটা পৰিৱেশ। আগৰ ৰাস আৰু বৰ্তমানৰ ৰাস তাৰ মাজত পাৰ্থক্যটো কি দেখা? সাল সলনি স্বাভাৱিকতেই ঘটিছে। আমি দেখিছিলোঁ পূৰ্বতে আধ্যাত্মিকতাক প্ৰাধান্য দিয়া হৈছিলে। এতিয়া লাহে লাহে এনেকুৱা হৈছে যে কিছু লোকৰ কিছু ঠাইত আচলতে সেইখিনি অকণমান বিকৃত হৈছে। উপস্থাপন শৈলীত কেতিয়াবা বিকৃত হয়। অতি আধুনিকতাৰ লগত খোজ মিলাবলৈ যাওঁতে আমাৰ পুৰণা কিছুমান কথা এৰা ধৰা কৰে কিছু আয়োজক সমিতিয়ে। গতিকে সেইখিনি আচলতে হ'ব নালাগে। ঘাই শিপাডালত থাকি পিনে আমি কামখিনি কৰিব লাগে। কলিয়াবৰত কিন্তু সেই তাৰ এটা পৃথক পৰিৱেশ দেখিবলৈ পোৱা যায়। ইয়াৰ ল'ৰা ছোৱালীখিনিক প্ৰাধান্য দিয়া হয়। ইয়াৰ শিশুসকলক, ইয়াৰ যুৱকসকলক, এইখন গাঁৱৰ বয়োজ্যেষ্ঠসকলক প্ৰাধান্য দিয়া হয়। গতিকে মঞ্চখন এওঁলোকৰ বাবে, নিজৰ মঞ্চখন নিজৰ ল'ৰা ছোৱালীৰ বাবে সাজু কৰা হয়। সেইবোৰ বহুত ভাল লগা পৰিৱেশ। অকণমান পাৰ্থক্য নথকা নহয় পূৰ্বৰ তুলনাত। আমি সেই আগতে দেখা ৰাসখন এতিয়া ৰাসখন বহুত সলনি হ'ল ঠায়ে ঠায়ে। সেইবোৰ দেখিলে অকণমান কষ্ট পাওঁ। বিশেষকৈ বিকৃত হ'লে আমি কষ্ট পাওঁ। হয়, যিহেতু আপোনাক টিভিত পৰ্দাত দেখা পোৱা যায় আৰু দেখা পোৱা গৈছে যে আপোনালোকে সুন্দৰ এটা সাংবাদিকক প্ৰশ্ন কৰিছে। সেই কথাটো ভাল লাগিছে। সাংবাদিকক প্ৰশ্ন কৰিছে আৰু সাংবাদিকক উত্তৰ দিছে। আমি আমাৰ মাজত কথা পতা এটা পৰিৱেশ যে ৰচনা হৈছে সেইটো বৰ ভাল লাগে। নিশ্চয়কৈ ক'ব লাগিব যে এটা কথা, আমাৰ চাংমাই এঞ্জেলা আহি পাইছে কলিয়াবৰত আৰু মোৰ সম্পূৰ্ণ দৃশ্য দেখুৱাই আছে। মোৰ কেমেৰা সতীৰ্থ সম্পূৰ্ণ দৃশ্য দেখুৱাই আছে। যিমান দূৰ সম্ভৱ মই দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ। মোৰ কেমেৰাৰ সহযোগী সম্পূৰ্ণ দৃশ্য দেখুৱাই আছে। কেমেৰা সতীৰ্থ সম্পূৰ্ণ দৃশ্য দেখুৱাই আছে বাগজানৰ পৰা আৰু যিমান দূৰ সম্ভৱ মই দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ। আপোনালোকে দেখা পাইছে যে ইয়াত কণ কণ ল'ৰা ছোৱালীৰ পৰা আই মাতৃ সকলোৱে ওলাই আহিছে বিহু ৰাস নচাত আৰু মোৰ কেমেৰাৰ সহযোগী সম্পূৰ্ণ দৃশ্য দেখুৱাই আছে। যিমান দূৰ সম্ভৱ মই দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ আৰু ৰাস আখৰাত ব্যস্ত হৈ পৰিছে। ইয়াত মোৰ কেমেৰাৰ সহযোগীয়ে দেখুৱাই আছে সুন্দৰ পৰিৱেশ। হয়, যিহেতু বাগজান আপোনালোকে ৰাসৰ প্ৰস্তুতি আৰম্ভ কৰা দেখা পোৱা গৈছে, কি ক'ব? নমস্কাৰ। আমি আজি বহুত দিনৰ পৰা ইয়াতে ৰাস পাতি আহিছোঁ। আমাৰ উদ্দেশ্য হ'ল এইটোৱেই যে গুৰুজনাৰ যি অমৰ সৃষ্টি, এই সৃষ্টিখিনিক আমি ধৰি ৰাখিব লাগিব আৰু আমাৰ আহি থকা প্ৰজন্মই এই কথাখিনি আমাৰ পৰা শিকিব লাগিব। আমি তেওঁলোকক শিকাই যাব লাগিব। আৰু বিশেষকৈ আমাৰ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আমাৰ এই অঞ্চলৰ বহুত দিনৰ পৰাই আমি বিভিন্ন ভাষা ভাষী, বিভিন্ন জাতি জনগোষ্ঠী ইয়াত বসবাস কৰি আহিছে আৰু আমি সেই সকলোখিনি লোককে লগত লৈ তেখেতসকলৰ সকলো সহযোগিতাৰে আমি এই অনুষ্ঠানবিলাক পাতি আহিছোঁ। আমাৰ প্ৰধান উদ্দেশ্য হ'ল যে আমাৰ মাজত যি সম্প্ৰীতিৰে আমি ইয়াত বসবাস কৰি আহিছোঁ, সেই সম্প্ৰীতিটো যাতে অদূৰ ভৱিষ্যতলৈ এই সম্প্ৰীতিৰ এনাজৰীডাল যাতে ছিগি নাযায় তাৰ প্ৰতি আমি লক্ষ্য ৰাখিছোঁ। কিমান বছৰত ভৰি দিলে এইটো? আমি প্ৰথম 60 দশকৰ পৰাই আমাৰ বাগজানত ৰাস হৈছিল। তেতিয়া মৃন্ময় ৰাস হৈছিল, লগতে মানৱ ৰাসো হৈছিল। ভালেমান দিনৰ পৰা সেইটো আমাৰ বন্ধ হৈ গ'ল। বন্ধ হোৱাৰ পিছত আমি আজি পঞ্চম বছৰত আমি এই ৰাস কৰি আহিছোঁ। মাজত যোৱা বছৰ আমি কিছু অসুবিধাৰ কাৰণে আমি পাতিব নোৱাৰিলোঁ। এইবাৰ আকৌ আমি এয়া পাতিছোঁ। গতিকে
আমাৰ উদ্দেশ্য সেইটোৱেই যে আমি আমাৰ কৃষ্টিটো আমি ধৰি ৰাখিব লাগিব আৰু আহি থকা নতুন প্ৰজন্মক আমি এই কথাখিনি আমি শিকাই যাব লাগিব আৰু গুৰুজনাৰ প্ৰতি তেতিয়াহে আমাৰ ভক্তি আৰু শ্ৰদ্ধা থাকিব। যেতিয়া তেওঁৰ কৃষ্টিসমূহ আমি চলাই যাব পাৰোঁ তেতিয়াহে সেইখিনি থাকিব বুলি আমি সেই উদ্দেশ্যৰে বা সেই আদৰ্শ লৈ আমি ৰাসভাগি পাতি আহি আছোঁ। হয়, নিশ্চয়কৈ যিজনে ইয়াত আয়োজক আছে আয়োজকৰ পৰা কিছু মন্তব্য ল'লোঁ আৰু কলিয়াবৰৰ পৰা অজয় দে